নমস্কাৰ জিআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো ৰেচন কাৰ্ডৰ পৰা নতুনকৈ পাব লগা সুবিধাসমূহৰ সম্পৰ্কত। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে এই সম্পৰ্কত বিতংভাৱে আলোচনা কৰিছে আজি সভাত। আপোনালোকে সেই সম্পৰ্কত জানিব পাৰিব আজি ভিডিঅ'টোৰ পৰা। যেহেতু এটা সময় আছিলে যে সকলোৰে বাবে ৰেচন কাৰ্ড উপলব্ধ নহয়। বহুতো নিম্ন মধ্যবিত্ত ব্যক্তিৰ বাবে ৰেচন কাৰ্ড সপোন আছিলে, কিন্তু বৰ্তমান অৱস্থাত অসম চৰকাৰে এই ক্ষেত্ৰত যথেষ্ট সহায় আগবঢ়াইছে, বিশেষকৈ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত ব্যক্তিসকলৰ বাবে। দৰিদ্ৰ ব্যক্তিসকলৰ বাবে যিহেতু যিকোনো ধৰণৰ আঁচনি আছে, কিন্তু যিসকল নিম্ন মধ্যবিত্ত সেই নিম্ন মধ্যবিত্তসকলক প্ৰায়েই চৰকাৰৰ আঁচনিসমূহে ঢুকি নাপায়। কিন্তু বৰ্তমান অৱস্থাত ৰেচন কাৰ্ডৰ বাবে যিটো ইনকাম, মানে যিটো বাৰ্ষিক ইনকাম হয়, সেই ইনকামটো 4 লাখ টকা কৰাৰ বাবে বহুতো নিম্ন মধ্যবিত্ত ব্যক্তিয়ে ৰেচন কাৰ্ড পাবলৈ সক্ষম হৈছে। ইতিমধ্যে চৰকাৰে ৰেচন কাৰ্ডসমূহ বিতৰণ কৰি আছে। আপোনালোকে বহুতে ৰেচন কাৰ্ড নতুনকৈ লাভ কৰিছে। যদি এই ভিডিঅ'টো চাই থকা কোনোবাই নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে, তেতিয়াহ'লে কমেণ্ট কৰি জনাব, নিশ্চয় ভাল লাগিব। ৰেচন কাৰ্ড থকা মহিলাসকলে অতি কম দিনৰ ভিতৰত অৰুণোদয় যি 1250 টকা, সেই টকাও লাভ কৰিবলৈ সক্ষম হ'ব। লগতে 600 টকাত এটা গেছ চিলিণ্ডাৰ পাব, অৰ্থাৎ উজালা যিখন আঁচনি আছে সেই আঁচনিখনৰ সুবিধা লাভ কৰিব। তাৰ উপৰিও আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিব। তাৰ উপৰিও প্ৰধানমন্ত্ৰী যি দুৰ্ঘটনা বীমা যোজনা, সেই যোজনাৰ যিখিনি সুবিধা সেইখিনিও আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ৰেচন কাৰ্ডৰ পৰা পাব লগা এই সুবিধাখিনিৰ সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ে দিয়া বক্তব্য আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ আগবঢ়ালোঁ। আমাৰ অসমত এতিয়া আমি অৰুণোদয় 30 লাখ পৰিয়ালক দিওঁ। ৰেচন কাৰ্ড কিমান পৰিয়ালৰ আছে? 52 লাখ পৰিয়ালৰ। আমি যদি ৰেচন কাৰ্ড থকা অৰুণোদয় নিৰ্বাচন নকৰি, সিলেকশ্যন নকৰি ডাইৰেক্টলি যদি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে এটাকৈ অৰুণোদয় দি দিব পাৰোঁ, তেতিয়াহ'লে মানুহৰ সমস্যা একে কোবে সমাধান হৈ যাব। হ'বনে নাই? হ'ব। কিন্তু তাৰ কাৰণে বহুত টকা পইচাও লাগিব। এতিয়া আমাৰ 30 লাখ অৰুণোদয় আছে, মই আৰু 22 লাখ অৰুণোদয় হিতাধিকাৰী যোগ কৰিব লাগিব। বছৰত 3-4 লাখ কৰি কৰি আমি গৈ থাকিম, যাতে আমাৰ বিধানসভা নিৰ্বাচনলৈকে মোটামুটি বুলি কিয় কৈছো, কিছুমান জেগাত বহুত কাৰ্ড আছে, তথাপিতো নাজিৰা, শিৱসাগৰ এই সমষ্টিবিলাকত যাতে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে অৰুণোদয় পাব পাৰে, তেনেকুৱা পৰ্যায়লৈকে মই অসমখনক লৈ যাব খুজিছো। গতিকে আপোনালোকে চিন্তা কৰক যে এখন ৰেচন কাৰ্ড আমাৰ হাতত থাকিলে কিমান সুবিধা হ'ব। চাউল পালো, গেছ পালো, ট্ৰিটমেণ্ট পালো, মৃত্যু আৰু দুৰ্ঘটনাৰ বীমা পালো, লগতে অৰুণোদয়ো পালো। এই কামখিনি মই লাহে লাহে কৰি গৈ থাকিম, আৰু এইখিনি যদি কাম কৰিব পাৰো, তেতিয়াহ'লে অসমৰ দৰিদ্ৰ লোকসকলৰ সদায়, দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত লোকসকল সদায় সুন্দৰ কৰি আগুৱাই যাব পাৰিব। 4 লাখ টকালৈকে যাৰ উপাৰ্জন, তেওঁলোককে আমি ৰেচন কাৰ্ড দিম। তাৰমানে মাহত 33,000 টকা। তাৰ ফলত আমাৰ গাঁৱৰ দোকানী, সৰু ব্যৱসায়, ক্ষুদ্ৰ ব্যৱসায় কৰি থকা, ব্যক্তিগত কোম্পানীত কাম কৰা সকলোৱে ৰেচন কাৰ্ড পাবৰ কাৰণে যোগ্য হ'ল। হিচাপ আহিলে, হিচাপ কৰি আমি দেখিলো যে 10 লাখ পৰিয়াল আৰু 42 লাখ জনসংখ্যা আছে যোনে এই কেটেগৰীত পৰে। আমি কেবিনেটত সিদ্ধান্ত ললো, আৰু মোদী ডাঙৰীয়াইও আমাক অনুমোদন জনালে যে তোমালোকৰ কাৰণে ইমানখিনি ৰেচন কাৰ্ড মই বঢ়াই দিলো। 16 জানুৱাৰীৰ পৰা আমি ৰেচন কাৰ্ডসমূহ বিতৰণ কৰিছো। ৰেচন কাৰ্ডখন লৈয়েই আপোনালোকে এই মাহৰ ৰেচনটো লগে লগে লৈ ল'ব, কাৰণ এই মাহৰ ৰেচনটো যদি আমি 31 তাৰিখৰ আগতে নলওঁ, তেতিয়াহ'লে পিছৰ মাহত এই ৰেচনটো আমি নাপাম। গতিকে ইতিমধ্যে ৰেচন কাৰ্ডৰ দোকানীবিলাকৰ, সুলভ মূল্যৰ দোকানীবিলাকে আপোনালোকৰ চাউলটো লৈ আহিছে, আৰু এইবাৰে আজি কাৰ্ডখন লৈয়েই কালি আপোনালোকে নতুন চাউল লৈ ল'ব।
বুজি পালেনে কথাখিনি? আৰু এইবাৰ নললে কি হ'ব? তেতিয়া এই মাহৰ চাউলটো আৰু ফেব্ৰুৱাৰী মাহত নাপাব। বুজি পালে কথাখিনি? কোনে কোনে বুজি পালে হাত দাঙক। বা ইমান ফটাফট বুজি পাই গল। ঠিক আছে, এতিয়া মই দ্বিতীয় কথাটো বুজাব খুজিছো যে আমি ৰেচন কাৰ্ডত কিমান চাউল পাম। যদি অন্ত্যোদয় পৰিয়াল থাকে আমি 35 কেজি মাহত চাউল পাম, কিন্তু বাকী সকলে আমি কিমান চাউল পাম? প্ৰত্যেক ব্যক্তিৰ বিপৰীতে 5 কেজি। তাৰমানে ঘৰত যদি 5 জন ব্যক্তি আছে, ৰেচন কাৰ্ডত যদি 5 জনৰ নাম উঠিছে আমি 25 কেজি চাউল পাম। ৰেচন কাৰ্ডত যদি 4 জনৰ নাম উঠিছে আমি 20 কেজি চাউল পাম। ৰেচন কাৰ্ডখনত যদি 6 জন মানুহৰ নাম উঠিছে একেটা পৰিয়ালৰে আমি 30 কেজি চাউল পাম। তাৰমানে সকলোৱে একে চাউল আমি নাপাওঁ, জনসংখ্যা অনুসৰি আমি চাউল পাম। 2 জন থাকিলে 10 কেজি, 3 জন থাকিলে 15 কেজি, 4 জন থাকিলে 20 কেজি, 5 জন থাকিলে 25 কেজি। এতিয়া এই কথাটো মই কিয় কৈছো? মই যেতিয়া গাঁওবিলাকত যাওঁ তেতিয়া মানুহে মোক কয়, ছাৰ চাউলবিলাক দোকানীবিলাকে কাটি ৰাখে। তাৰমানে আপোনালোকে পিঠা দেখিছে না, পিঠা এখন যেনেকে টুকুৰ টুকুৰ কৰি অলপ অলপ মানুহে খাই থাকে, তেনেকে আমাৰ বহুত ৰেচন কাৰ্ডৰ দোকানী আছে 5 কেজি চাউল দিব লাগে 4 কেজি দিয়ে, 4.5 কেজি দিয়ে অলপ অলপ টুকুৰ টুকুৰ কৰি কাটি ৰাখে। ইয়াতে ৰাখে নেকি? ৰাখে যদি হাত চাপৰি এটা বজাই দিয়ক তেওঁলোকৰ কাৰণে। डीसी साहब आपका तो काम बढ़ गया है, अभी सब लोग बोल रहे हैं राशन कार्ड में पूरा 5 केजी नहीं मिलता है। हसाने मिसा कथा दो। अच्छा किमाने 5 केजी कोई ना पाए, किमाना चाउल काटी रखे हाथ डांगो। पुराना मानुखेनी खुदिसु, नतुन खेनी तो एबार पा गम पाबो है। पुराना खेनी को किमाना काटी रखे दुकानी बिलाके अलग अलग करी। ঠিক আছে, আজিৰ পৰা আপোনালোকে কাটিব নিদিব। পৰিয়ালৰ এজন মানুহৰ নামত 5 কেজিকৈ চাউল নৰেন্দ্ৰ মোদীয়ে পঠায়। 2 কেজি হলে 10 কেজি। আৰু তেওঁলোকৰ যিটো পৰিবহনৰ খৰচ সেইটো চৰকাৰে দিয়ে। দোকানীসকলক কমিশনটো চৰকাৰে দিয়ে। সেইকাৰণে চাউল আমাক পুৰা দিব লাগিব। বুজি পালেনে? পালে? ঠিক আছে, পালে যদি হাত চাপৰি এটা বুজাই দিয়ক। এতিয়া মই দ্বিতীয় কথাটোলৈকে আহিছো। আগতে ৰেচন কাৰ্ড মানে অকল সুলভ মূল্যৰ দোকানত চাউল পাইছিলে। এতিয়া আমি নিয়ম কৰিছো যে যদি ৰেচন কাৰ্ড থাকে তেতিয়াহ'লে মেডিকেল কলেজ, নাৰ্ছিং হোম, জিলা হস্পিটাল আদিত আপোনালোকে যদি চিকিৎসাৰ কাৰণে যায় তেতিয়াহ'লে বছৰি 5 লাখ টকালৈকে আমি ট্ৰিটমেণ্ট বিনামূলীয়াকৈ পাম, আমি চিকিৎসা বিনামূলীয়াকৈ পাম। তাৰমানে আপোনালোক অট'মেটিকেলি আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসমৰো আপোনালোক হিতাধিকাৰী হ'ব। আৰু যেতিয়ালৈকে আয়ুষ্মান অসম, আয়ুষ্মান ভাৰতৰ কাৰ্ড আপোনালোকৰ ঘৰত নাহে তেতিয়ালৈকে ৰেচন কাৰ্ডখন দেখালেই আপোনালোকে মেডিকেল কলেজত বা জিলা হস্পিটালত বা নিৰ্দিষ্ট নাৰ্ছিং হোমত আপোনালোকে 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব। কাৰণ আজিৰ পৰা তাৰ কম্পিউটাৰত আপোনালোকৰ পৰিয়ালৰ সকলোৰে নাম লিপিবদ্ধ হ'ল। কাৰ্ডখন আহি পাওঁতে অলপ সময় ল'ব, কিন্তু হস্পিটালত গ'লে লগত ৰেচন কাৰ্ডখন লৈ যাব। হস্পিটালত যদি আপোনালোকৰ এডমিশ্যন হয় কাৰ্ডখন দেখুৱাৰ লগে লগে বছৰি 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া চিকিৎসা আপোনালোকে লাভ কৰিব পাৰিব। এইটো হ'ল ৰেচন কাৰ্ডৰ লগত দ্বিতীয় সুবিধা। তৃতীয় সুবিধাটো কি আছে যে ৰেচন কাৰ্ড যোনে পায় তেওঁলোকে উজ্জ্বলা গেছো পাব।
উজ্জ্বলা গেছ পাওঁতে কি হয় যে প্ৰথমতে আমি ষ্টোভ এটা ফ্ৰী পাম, প্ৰথমতে আমি গেছৰ চিলিণ্ডাৰ ফ্ৰী পাম। কিন্তু তাতকৈ ডাঙৰ কথা যে আজি বজাৰত এটা গেছৰ চিলিণ্ডাৰৰ দাম 900 টকা। কিন্তু উজ্জ্বলাৰ যদি হিতাধিকাৰী হয় তেতিয়াহ'লে আপোনালোকে চিলিণ্ডাৰটো 600 টকাত পাব। তাৰমানে প্ৰত্যেক মাহত আপোনালোকে 300 টকাকৈ গেছৰ চিলিণ্ডাৰ কমত পাব। ৰেচন কাৰ্ডখন পালে কি কি লাভ হ'ল মই আপোনালোকক হিচাপ কৰি দিলো। এটা হ'ল যে আমি 5 কেজিকৈ চাউল প্ৰত্যেক পৰিয়ালৰ সদস্যৰ নামত আমি পাম, এইবাৰৰ পৰা পাম। দ্বিতীয়তে ৰেচন কাৰ্ডখন দেখুৱালে আমি আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ হিতাধিকাৰী হ'ম। তাৰমানে 5 লাখ টকাকৈ আমি হস্পিটালত বিনা মূল্যে আমি চিকিৎসা ল'ব পাৰিম। তৃতীয়তে আমি গেছৰ চিলিণ্ডাৰ পাব পাৰোঁ আৰু মাহিলী গেছৰ চিলিণ্ডাৰ আমি 300 টকাতকৈ কমত পাব পাৰিম। তাৰমানে আমাৰ ৰেচন কাৰ্ডখন পালে 3টা সুবিধা আমাৰ ডাইৰেক্টলি হ'ব পাৰে বা আপোনালোকে পাব। মই চেষ্টা কৰি আছো যে 4 আৰু 5 নম্বৰ সুবিধাও দিব পাৰি নেকি। 4 নম্বৰ সুবিধা কি যে আমি যদি ৰেচন কাৰ্ডৰ বেনিফিচিয়াৰী বিলাকক প্ৰধানমন্ত্ৰী দুৰ্ঘটনা আৰু মৃত্যু বীমা যোজনাৰ লগত আমি যদি জড়িত কৰিব পাৰোঁ তেতিয়াহ'লে কি হ'ব। যোৱাকালি মই দেৰগাঁৱত গৈছিলো, বাছ এক্সিডেণ্টত 11 জন মানুহৰ মৃত্যু হৈছিল 3 জানুৱাৰী তাৰিখে। সকলো অসমবাসীয়ে গম পালে, কিন্তু 1-2জনকৈ যাৰ এক্সিডেণ্ট হয় মানুহে গম নাপায়। পৰিয়ালটোৱে মৃত্যুৰ পিছত, ব্যক্তিজন মৃত্যুৰ পিছত একো সুবিধা নাপায়, চিকিৎসাৰ কাৰণেও সুবিধা নাপায়। আৰু কেতিয়াবা বেমাৰ আজাৰত পৰিয়ালৰ মুৰব্বীগৰাকীৰ মৃত্যু হ'লেও পৰিয়ালটোৱে একো সুবিধা নাপায়। সেইকাৰণে আমি চেষ্টা কৰিছো যে ৰেচন কাৰ্ড থকা পৰিয়ালটোৰ ইনকাম কৰা, জীৱিকা থকা ব্যক্তিজনক আমি বিনামূলীয়াকৈ দুৰ্ঘটনা আৰু মৃত্যুৰ বীমা কৰাই দিয়া, যাতে বিপদৰ সময়ত আপোনালোক সদায় সুৰক্ষিত হৈ থাকিব পাৰে। এইটো হ'ল আমি ৰেচন কাৰ্ডৰ 4ৰ্থ সুবিধা দিব খুজিছো। অলপ সময় লাগিব, কিন্তু আমি লাহে লাহে এইটো কৰিম। পঞ্চমতে আমাৰ অসমত এতিয়া আমি অৰুণোদয় 30 লাখ পৰিয়ালক দিওঁ। ৰেচন কাৰ্ড কিমান পৰিয়ালৰ আছে? 52 লাখ পৰিয়ালৰ। আমি যদি ৰেচন কাৰ্ড থকা অৰুণোদয় নিৰ্বাচন নকৰি, সিলেকশ্যন নকৰি ডাইৰেক্টলি যদি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে এটাকৈ অৰুণোদয় দি দিব পাৰো তেতিয়াহ'লে মানুহৰ সমস্যা একে কোবে সমাধান হৈ যাব। হ'বনে নাই? হ'ব। কিন্তু তাৰ কাৰণে বহুত টকা পইচাও লাগিব। এতিয়া আমাৰ 30 লাখ অৰুণোদয় আছে, মই আৰু 22 লাখ অৰুণোদয় হিতাধিকাৰী যোগ কৰিব লাগিব। বছৰত 3-4 লাখ কৰি কৰি আমি গৈ থাকিম, যাতে আমাৰ বিধানসভা নিৰ্বাচনলৈকে মোটামুটি বুলি কিয় কৈছো, কিছুমান জায়গাত বহুত কাৰ্ড আছে, তথাপিতো নাজিৰা, শিৱসাগৰ এই সমষ্টিবিলাকত যাতে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে অৰুণোদয় পাব পাৰে, তেনেকুৱা পৰ্যায়লৈকে মই অসমখনক লৈ যাব খুজিছো। গতিকে আপোনালোকে চিন্তা কৰক যে এখন ৰেচন কাৰ্ড আমাৰ হাতত থাকিলে কিমান সুবিধা হ'ব। চাউল পালো, গেছ পালো, ট্ৰিটমেণ্ট পালো, মৃত্যু আৰু দুৰ্ঘটনাৰ বীমা পালো, লগতে অৰুণোদয়ো পালো। এই কামখিনি মই লাহে 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 কৰি গৈ থাকিম। আৰু এইখিনি যদি কাম কৰিব পাৰো তেতিয়াহ'লে অসমৰ দৰিদ্ৰ লোকসকলৰ সদায়, দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত লোকসকল সদায় সুন্দৰ কৰি আগুৱাই যাব পাৰিব।